নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত আমি কথা পাতিম এডেনিয়াম বা মৰুভূমিৰ গোলাপৰ বিষয়ে বা যাক ডেজাৰ্ট ৰ'জ বুলি কোৱা হয় তো ইয়াৰ কেয়াৰৰ বিষয়ে পাতিম যিহেতু বহুতকেইটা কমেণ্ট আহি আছিলে আৰু সুধিছিলে তেওঁলোকে যে মোৰ ওচৰত থকা এডেনিয়ামজোপা ফুলা নাই কি কৰিব লাগিব কি সাৰ দিব লাগিব তো এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ মই আজিৰ ভিডিঅ'ত আপোনালোকলৈ লৈ আহিছোঁ তো ভিডিঅ'টো যদি আপোনালোকে যদি এডেনিয়াম ভাল পায় এডেনিয়াম ফুল নিজৰ গাৰ্ডেনত ৰাখিছে বা লগাব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব বহুত বেছি দীঘল ভিডিঅ' নহয় আপোনালোকৰ গোটেইখিনি কুৱেশ্যনৰ এনসাৰ এইটো ভিডিঅ'ৰ থ্ৰুৱেদি পাই যাব সো গাইজ দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো বন্ধুসকল যিসকলৰ এডেনিয়াম ফুলা নাই এতিয়ালৈকে তেওঁলোকক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এডেনিয়াম নুফুলাৰ দুটামান মেইন ৰিজন আছে আৰু সেইকেইটা আপোনালোকে এই ভিডিঅ'টো চালে গম পাব আৰু তাৰ প্ৰথম যিটো ৰিজন হয় সেইটো হৈছে সয়েল মিক্সিং মানে তাৰ যিটো মাটি হয় টাবৰ যিটো মাটি আপোনালোকে কাৰণ এডেনিয়াম মেক্সিমাম টাবতে মানুহে লগায় যদি টাবত নলগায় তাৰ যিটো মানে ৰুট বাউণ্ড হৈ যায় যদি আপুনি যিকোনো ঠাইত তাক লগাই দিয়ে মাটিত লগাই দিয়ে তেতিয়াহ'লে তাৰ ৰুট বাউণ্ড হৈ যাব সি হয়তো গ্ৰ' নকৰিব পাৰে সেইকাৰণে তাক টাবত লগায় আৰু বিশেষকৈ তাক চেল' পটত মানে বহুত বেছি দ টাবত তাক নলগায় অলপ বাম যিবিলাক টাব থাকে এডেনিয়াম বা বনজাইৰ কাৰণে যিবিলাক টাব আহে সেইবিলাকত আপোনালোকে মানে এডেনিয়ামক লগাব পাৰে যদি আপোনালোকৰ ওচৰত তেনেকুৱা টাব নাই তেতিয়াহ'লে কোনো অসুবিধাৰ সৃষ্টি নহয় আপোনালোকে নৰ্মেলি যিকোনো টাবত আপোনালোকে লগাব পাৰে কিন্তু আপোনালোকে ট্ৰাই কৰিব যে অলপ চেল' পটত তাক দিবলৈ ট্ৰাই কৰিব কিন্তু বহুত বেছি সৰু টাবতো একেবাৰে ৰাখি নিদিব যদি প্লাণ্টটো আপোনাৰ ডাঙৰ হয় আৰু তাৰ যিটো সয়েল মিক্সিং হয় তো আপোনালোকে কেনেদৰে কৰিব মই আপোনাক দেখাই দিব বিচাৰিছোঁ এইটো এটা এডেনিয়াম হয় তো আপোনালোকে যদি ৰিপৰ্টিং কৰা নাই তাক এনেদৰে উলিয়াই ল'ব আৰু ৰিপৰ্টিং কৰিবলৈ একদম ভয় নকৰিব আপোনালোকে খালি ঠাণ্ডা দিন আৰু আপোনালোকে বহুত বেছি মানে ৰেইনি ছিজনত তাক আপোনালোকে ৰিপৰ্টিং কৰাৰ পৰা অলপ এভইড কৰিব কিন্তু এতিয়া বা আপোনালোকে স্প্ৰিং ছিজনত এই দুটা টাইমত আৰু বেষ্ট হয় স্প্ৰিং ছিজন যেতিয়া স্প্ৰিং আৰ্লি স্প্ৰিং বুলি কয় যেতিয়া মানে জানুৱাৰী ফেব্ৰুৱাৰী মাহত যদি আপোনালোকে যেতিয়া ঠাণ্ডাটো লাহে লাহে যায় আৰু গৰমটো লাহে লাহে অহা আৰম্ভ হয় তেনেকুৱা টাইমত যদি আপোনালোকে কৰে ফেব্ৰুৱাৰীৰ পিছত যদি আপোনালোকে কৰে তেতিয়াহ'লে আপোনালোকৰ যিজোপা এডেনিয়াম হয় এজোপা খুব ধুনীয়াকৈ মানে সি গ্ৰ' কৰা আৰম্ভ হৈ যায় আৰু তাক যদি আপোনালোকে তেতিয়া প্ৰুনিং কৰি দিয়ে যিখিনি বেয়া ডাল পাত থাকে সেইখিনি যদি আপোনালোকে কাটি আঁতৰাই দিয়ে তেতিয়া যিটো স্প্ৰিং ছিজন হয় বা যেতিয়া ছামাৰ ছিজন আৰম্ভ হয় তেতিয়াৰ পৰা তাৰ নতুন সেই ব্ৰাঞ্চবিলাকত আপোনালোকে পইণ্ট দেখিবলৈ পাব আৰু সেই নতুন যিবিলাক ব্ৰাঞ্চ আহিব সেইবিলাকত মানে আপোনালোকে অধিক সংখ্যক ফুল দেখা পাব যিধৰণে আপোনালোকে মোৰ এডেনিয়ামটোত দেখা পাইছে চ' গাইজ মেইন যিটো সয়েল মিক্স হয় সেইটো কাৰণে আপোনালোকে কি মিক্স কৰিব লাগিব মই আপোনাক কৰিব বিচাৰিছোঁ আপোনালোকে নৰ্মেলি যিকোনো সয়েল মিক্সৰ যেনেদৰে আপোনালোকে 25% বা 30% আপোনালোকে গাৰ্ডেন সয়েল এড কৰিব লাগে সেইটো মানে একদম জৰুৰী হয় আপোনালোকে গাৰ্ডেন সয়েল মই যিকোনো প্লাণ্টতে দিওঁ তো আপোনালোকেও দিব অলপ গাৰ্ডেন সয়েল দি দিব আপোনালোকে 25 বা 30% মান দি দিব আৰু বাকীখিনি আপোনালোকে 30% মান অলপ বালি দি দিব পাৰে তাত অলপ যদি আপোনাৰ ওচৰত ৰিভাৰচেণ্ট আছে বা পাৰ্লাইট যদি আছে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু বাকী 30% মান আপোনালোকে কেঁচুসাৰ তাত ইউজ কৰিব পাৰে আৰু বাকী 10% মান আপোনালোকে যদি মানে এক্সট্ৰা ফাৰ্টিলাইজাৰ ইউজ কৰিব বিচাৰে তেতিয়া আৰু যদি নিমখালি বনমিল এনেকুৱা কিবা কিবি আছে অলপ আপোনালোকে এড কৰি দিব পাৰে আৰু যদি নাই তেতিয়াহ'লে তাক আপোনালোকে অলপ বালি আৰু মানে কেঁচুসাৰ আপোনালোকে 5% মান এক্সট্ৰা আপোনালোকে তাত এড কৰি দিব পাৰে চ' গাইজ এই গোটেইখিনি আপোনালোকে মিক্স কৰাৰ পিছত আপোনালোকে যিকোনো এডেনিয়াম প্লাণ্ট আপোনালোকে টাবত লগাই ল'ব পাৰে আৰু তাৰপিছত তাক আপোনালোকে মানে কেনেকুৱা প্লেচত ৰাখিব এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা হয় যদি আপোনালোকে তাক একদম ছাঁ পৰা ঠাইত বা বাৰাণ্ডাত এনেকুৱা জেগাত ৰাখি দিয়ে য'ত দিনটো মানে ছানলাইট নপৰে বা কমচে কম মানে 4-5 ঘণ্টাৰ ওপৰত যদি ছানলাইট নপৰে তেতিয়াহ'লে তাৰ ফ্লাৱাৰিঙত এফেক্ট পৰিব আৰু গ্ৰ'থটো তাৰ কম হ'ব তো আপোনালোকে ট্ৰাই কৰিব যে তাক এনেকুৱা জেগাত ৰাখিবলৈ য'ত কমচে কম 5-6 ঘণ্টামান মানে দিনৰ যিটো ৰ'দ হয় সেইটো ডাইৰেক্টলি গছজোপাত পৰে আৰু এটা কথা ট্ৰাই কৰিব যে বহুত বেছি অভাৰ ৱাটাৰিঙৰ পৰা তাক বচাবলৈ চাব যদি সম্ভৱ হয় কাৰণ যেতিয়া ফ্লাৱাৰিং আহি যায় তাত যদি বহুত বেছিকৈ যদি বৰষুণৰ পানী পৰে জোৰত পৰে তেতিয়াহ'লে মানে ফুলখিনি বা কলিখিনি সৰি যোৱাৰ সম্ভাৱনা থাকে তো আপোনালোকে আৰু মানে বহুত বেছি অভাৰ ৱাটাৰিং যদি সয়েলত হৈ যায় যিহেতু আমি সয়েলটো ৱেল ড্ৰেইন বনাইছোঁ তো ইমান অসুবিধাৰ সৃষ্টি নহয় কিন্তু বহুত বেছি আপোনালোকে অভাৰ ৱাটাৰিঙৰ পৰা তাক বচাবলৈ ট্ৰাই কৰিব আৰু এইটো নহয় যে আপোনালোকে তাক একদম শুকানকৈ ৰাখিব এনি টাইম শুকানকৈ ৰাখিব আৰু ফুল ফুলাৰ পিছত তাক ট্ৰাই কৰিব যে তাক মইষ্ট ৰাখিবলৈ তাৰ যিটো সয়েল হয় সেইটো শুকাবলৈ নিদিব আৰু মানে বহুত বেছি শুকাই যাবলৈ নিদিব পৰাপক্ষত তাক মইষ্ট কৰি ৰাখিব আৰু তেতিয়াহে তাৰ মানে যিটো গ্ৰ'থ হয় সেইটো আপোনালোকে ভালদৰে দেখা পাব যিটো গ্ৰ'য়িং ছিজন হয় যিকোনো প্লাণ্টক মানে ৱাটাৰিং হওক বা ফাৰ্টিলাইজাৰ হওক সেইটো আপোনালোকে প্ৰপাৰলি তাক কৰি থাকিব লাগে চ' নেক্সট যিটো পইণ্ট হ'ল সেইটো হৈছে ফাৰ্টিলাইজাৰ আৰু ফাৰ্টিলাইজাৰত আপোনালোকে যদি মানে কেমিকেল যদি ফাৰ্টিলাইজাৰ আপোনালোকে ইউজ কৰিব বিচাৰে বা কৰে তেতিয়াহ'লে আপোনালোকে NPK স্প্ৰে নৰ্মেলি আপোনালোকে
গ্ৰোইং সিজনত কৰিব পাৰে স্প্ৰিং সিজনৰ পৰা কৰিব পাৰে আৰু প্ৰতি 20 দিন 25 দিনৰ মূৰে মূৰে আপোনালোকে এনপিকে স্প্ৰে কৰি থাকিব পাৰে যদি আপোনালোকে অৰ্গেনিক ফাৰ্টিলাইজাৰ ইউজ কৰিব বিচাৰে তেতিয়াহ'লে কেঁচু সাৰ বা গোবৰ সাৰৰ লিকুইড ফাৰ্টিলাইজাৰ আপোনালোকে বনাই পেলাই নি তাক আপোনালোকে প্ৰতি মানে এমাহৰ মূৰে মূৰে আপোনালোকে বা 25 দিন মানৰ মূৰে মূৰে আপোনালোকে এবাৰ লিকুইড ফাৰ্টিলাইজাৰ মানে এডিনিয়াম প্লান্টত আপোনালোকে এপ্লাই কৰি দিব পাৰে সো গাইস যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু চেনেলত যদি নতুন হয় সাবস্ক্ৰাইব কৰি লওক আৰু কিবা যদি আপোনাৰ কোৱেশ্চন থাকি গৈছে তেতিয়াহ'লে কমেন্টত আপোনালোকে কোৱেশ্চনটো কৰিব পাৰে মই আপোনালোকক ৰিপ্লাই কৰি দিম আৰু যদি তাৰ ওপৰত ভিডিও বনাবলগীয়া থাকে তেতিয়াহ'লে এনেদৰে মই আপোনালোকক নেক্সট তাৰ ওপৰত ভিডিও বনাই দি যাম সো গাইস লগ পাম এটা নতুন ভিডিওত তেতিয়ালৈকে বাই বাই